শিৱসাগৰৰ গেছ নিৰ্গমনৰ আঁৰত থকা কোন এই ৰাধা আৰু কৃষ্ণ সাধাৰণ লোকক বিপদত পেলাই কোট হেৰাল কৃষ্ণ গেছ নিৰ্গমনৰ আঁৰত থকা কৃষ্ণই দায়িত্ব নললে প্ৰতিবাদৰ হুংকাৰ শিৱসাগৰৰ ৰুদ্ৰসাগৰ তৈলক্ষেত্ৰৰ বাৰিচুকত নিয়ন্ত্ৰণ হোৱা নাই গেছ নিৰ্গমন ONGCৰ 147A নম্বৰ ৰিগৰ পৰা প্ৰচণ্ড হেঁচাত ভূগৰ্ভৰ পৰা নিগত হৈ আছে প্ৰাকৃতিক গেছ দিখৌ নৈৰ পৰা অনা পানী সেই গেছ নিৰ্গমন স্থলীত ছটিয়াই পৰিস্থিতি যে নিয়ন্ত্ৰণ কৰিব নোৱাৰি সেই কথা বৰ্তমান ONGCও বুজি পাইছে ৰিক্টৰ সমীপৱৰ্তী মানুহবোৰক আঁতৰাই নি আশ্ৰয়ৰ শিবিৰত ৰখাইছে যদিও এই অঞ্চলটোৰ আন জীৱকুলৰ প্ৰতি এতিয়া চৰম ভাবুকিৰ সৃষ্টি হৈছে কেতিয়ালৈ এই গেছ নিৰ্গমন প্ৰতিৰোধ কৰিব পৰা যাব তাৰ কোনো উত্তৰ নাই ONGCৰ হাতত কিন্তু এই গেছ নিৰ্গমনৰ ঘটনাৰ আঁৰৰ ব্যক্তিজনক লৈহে এতিয়া সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ যি তৈলখাদত এই গেছ নিৰ্গতৰ ঘটনা সংঘটিত হৈছে তাত তেল অন্বেষণৰ কাম চলি আছিল আৰু ONGCয়ে তেওঁলোকৰ তৈলক্ষেত্ৰসমূহত তেল অন্বেষণৰ দায়িত্ব দিয়ে একাংশ ব্যক্তিগত প্ৰতিষ্ঠানক খবৰ অনুসৰি কেৱল ONGCৰে 7টাকৈ অধিক তৈলখাদত তেল অন্বেষণৰ কাম চলাই আছে SK পেট্ৰ সাৰ্ভিস লিমিটেডে এই SK পেট্ৰ সাৰ্ভিসৰ মালিক হৈছে শ্ৰীকৃষ্ণ আগৰৱালা শিৱসাগৰৰ আনন্দনগৰ পথৰ ভাগৱতী ভৱনত থকা কাৰ্যালয়টোৰ আন এজন সঞ্চালক হৈছে ৰাধা আগৰৱাল ৰাধা আগৰৱালা শ্ৰীকৃষ্ণ আগৰৱালাৰ পত্নী ৰাধা আৰু শ্ৰীকৃষ্ণৰ মালিকাধীন SK পেট্ৰ সাৰ্ভিসকে ONGCয়ে বৰ্তমান গেছ নিৰ্গত হোৱা ৰিকটোৰ তেল নিষ্কাশনৰ দায়িত্ব অৰ্পণ কৰিছিল আৰু কোম্পানীটোৰ দায়িত্বত আছিল এছাম নতুন আৰু অনভিজ্ঞ লোক পূৰ্বতে তেল চুৰিৰ ঘটনাৰে জড়িত বুলি নাম থকা ব্যক্তি বিশেষ এতিয়া ধনৰ জোৰত ONGC অইল খাদৰ তেল নিষ্কাশন কোম্পানীৰ মালিক বুলি চলিছে হৰফ চৰ্চা এই ব্যক্তিজনক লৈ এতিয়া ক্ষোভ শিৱসাগৰবাসীৰো ৭০টা পৰিয়াল বৰ্তমান আশ্ৰয় শিবিৰত ঘটনাস্থলীলৈ পৰিস্থিতিৰ উমান ল'বলৈ যাবলৈ মুখ্যমন্ত্ৰীকো 5 দিনৰ প্ৰয়োজন হ'ল তেনে ক্ষেত্ৰত সাধাৰণ ৰাইজক বিপদত পেলাই খবৰ নাই SK পেট্ৰ সাৰ্ভিসৰ মালিক কৃষ্ণ আগৰৱালাৰো মঙলবাৰে বীৰ লাচিত সেনাই ONGCৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে অতি শীঘ্ৰেই কৃষ্ণ আগৰৱালাই ৰাইজৰ প্ৰশ্নৰ উত্তৰ নিদিলে প্ৰতিবাদৰ হুংকাৰ বীৰ লাচিত সেনাৰ চৰম আছে নাই তাক এবাৰ আমি কাণত ধৰাইছিলো ভাই তাৰ পিছতো চৰম নাই দিব লাগিব আৰু যিখিনি ONGCয়ে কি দিয়া দিব সেইটো আমি ONGCৰ লগত আমি আলোচনা কৰিম প্ৰতিবাদ কৰিম যি কৰিব লাগে কৰিম প্ৰয়োজনত ONGC বন্ধ দিম কিন্তু ই কি দিব এতিয়া কৃষ্ণ আগৰৱালাই কি দিব ভটিয়াবাৰ বাসীক দিব লাগিব প্ৰত্যেক ঘৰকে একদিন কৃষ্ণ আগৰৱালা তাত উপস্থিত হলি মুখ্যমন্ত্ৰী আহিলে ই আকৌ মুখ্যমন্ত্ৰীতকৈ ওপৰত ই নাযায় তাৰ পইচা বেছি হ'ল মাৰোৱাৰী কিন্তু এইবিলাক ইয়াত চলিব দিয়া নহ'ব মাৰোৱাৰীয়ে ইয়াত পইচাৰ জোৰত খিলন দিয়া মানুহৰ ওপৰত আতিশয্য চলাব আৰু আমি চাই থাকিম তাৰ গুণ্ডামি আমি চাই থাকিম মিনিমাম 1 লাখ টকাকৈ প্ৰতি ঘৰত দিব লাগিব কাৰণ ইয়াৰ গুণ্ডামি বহুত হৈ গ'ল শিৱসাগৰত ই তেল চুৰহে আছিলে আজি 10 বছৰ নে 15 বছৰ আগত এইবোৰ পইচা চব তেল চুৰি পইচা এটা তেল চুৰৰ তলত শিৱসাগৰ নাথাকে ই এটা তেল চুৰটোৰ তলত শিৱসাগৰ নাথাকে শিৱসাগৰ খিলন দিয়া জনগণ তেল চুৰৰ তলত নাথাকে ই তেল চুৰহে ইয়াক গোটেই হিষ্ট্ৰী মুখুৰক না মই কৈ দিম হা আৰু সেইকাৰণে এই তেল চুৰটোৰ বিৰুদ্ধে আন্দোলন যে নিয়মতে পুলিচ আহিব নালাগিছিলে পুলিচে তেল চুৰটোক ধৰি আনি আমাৰ আগত সাজি কৰিব লাগিছিলে গোটাই বাৰু দিব নোৱাৰে কিন্তু তেল চুৰটোক পুলিচে ধৰি আনিব লাগিছিলে চুৰৰ পইচা থাকিলেও আজিকালি ৰজা হৈছে আৰু সেইকাৰণে এইবিলাক নহ'ব এতিয়া ইহঁতৰ মানুহ ওলাই আহিব লাগিব এনেদৰে এতিয়া ব্যক্তিগত খণ্ডৰ একাংশ কোম্পানীৰ হাতত ONGC অইল আদিয়ে তেল খাতসমূহৰ দায়িত্ব অৰ্পণ কৰি সাধাৰণ লোকৰ জীৱনলৈ কঢ়িয়াইছে ভাবুকি আৰু আমি ৰৈছো কেৱল ভুক্তভোগী বা নীৰৱ দৰ্শক হৈ অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক